গোলাঘাট জিলাৰ দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আগন্তুক 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীসকলক আজি মেৰাপানী প্ৰেছ ক্লাবৰ তৰফৰ পৰা শুভেচ্ছা জনোৱাৰ লগতে পৰীক্ষাৰ্থীসকলক একোটাকৈ উপহাৰ প্ৰদান কৰা হয়। আজি শুভেচ্ছা আৰু উপহাৰ প্ৰদান অনুষ্ঠানটিত দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কৰবী বৰা, শিক্ষক প্ৰবীণ গগৈ, মেৰাপানী প্ৰেছ ক্লাবৰ সভাপতি পবিত্ৰ দাস, সম্পাদক ভদ্ৰেশ্বৰ বৰা, সদস্য জোন গগৈ, গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি লোহিত শইকীয়া উপস্থিত থাকে। নিউজ ডেস্ক ৰিপোৰ্ট, খবৰ গোলাঘাট। জৰিয়তে আমি মেৰাপানী প্ৰেছ ক্লাবৰ সমূহ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি সমূহ বিষয়ববীয়াক আজি আমাৰ দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক যি অনুপ্ৰেৰণা যোগাবলৈ তেওঁলোক আহিলে, গতিকে তেওঁলোকক আমি সৰ্বপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাৰ 10ম শ্ৰেণীৰ 84জন ছাত্ৰ ছাত্ৰীৰ বাবে এক ডিষ্টাৰকৈ কাগজ আৰু এটিকে কলম দি তেওঁলোকক আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কাৰণে অনুপ্ৰেৰণা আগবঢ়াইছে আৰু বিগত বৰ্ষবিলাকতো মেৰাপানী প্ৰেছ ক্লাবৰ পৰা আমাৰ বিদ্যালয়খনে এই ধৰণৰ সহযোগিতা আমি লাভ কৰি আহিছোঁ। তেওঁলোকে প্ৰত্যেক বছৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ সময়ত উৎসাহ উদ্দীপনা বঢ়াবৰ কাৰণে তেওঁলোক এইদৰে আমাৰ মাজলৈ আহে আৰু আমি এই ক্ষেত্ৰত তেওঁলোকৰ এই কাৰ্যত আমি যথেষ্ট সুখী হৈছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও আজি তেওঁলোকে যি বক্তব্য ৰাখিছে বা তেওঁলোকৰ সেই ক্ষুদ্ৰতম উপহাৰটোৱে তেওঁলোকক যথেষ্টখিনি অনুপ্ৰাণিত কৰিছে।